হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আজি গৰু বিহুৰ মাজতে এখন বিশেষ পূজা চলি আছে। সেই পূজাখন জানে নেকি? সেই পূজাখন আমি চাব গৈ আছোঁ আৰু আমি বশিষ্ঠৰ পৰা আহিলোঁ গৰু বিহুৰ প্ৰিপাৰেশ্যন চাই আৰু এতিয়া আপোনালোকক পূজাখন দেখুৱাব গৈ আছোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বিশেষকৈ এইখন পূজাৰ বৈশিষ্ট্য এইটোৱে যে এজন মানুহক পিঠিত বৰশী লগাই শূন্যতে কেনেকৈ ঘূৰাই থাকে তাক চাবৰ কাৰণে ইয়াতে বহু মানুহে গোট খাইছে। এইটো যে দেখিছে খুঁটাটো, এই খুঁটাত থকা ৰছীডালত বান্ধি তেওঁক ঘূৰাব। আৰু এতিয়া আমি এফালে গ'ল হৈ লাইনত আছোঁ আৰু এনেকৈ এই মানুহজনৰ পিঠিত বৰশী লগোৱা ইতিমধ্যে হৈ গ'ল আৰু এই খুঁটাটোত থকা ৰছীডালত তেওঁক বান্ধি আছে। কিন্তু ইয়াৰে আচৰিত কথা এইটোৱে যে সেই মানুহজনৰ পিঠিত যিটো বৰশী লগাইছে তাৰ পৰা এটোপাল তেজো ওলোৱা নাই। আৰু চাওক, এই তিনিজন মানুহে এডাল ৰছীত ধৰি তেওঁক এনেদৰে ঘূৰাই আছে।
আৰু শেষত তেওঁক ৰছীডালৰ পৰা নুমালে। আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।